নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছো। আজি আমি দীপাৱলী বুলিয়ে ঘৰতে মাটিৰ চাকিৰ ডিজাইন কৰিছো। তো আহক ভিডিঅ'টোলৈকে আগবাঢ়ো। এইবাৰ দিৱালী বুলি আমি ঘৰতে এনেদৰে চাকি বনাইছো। হাতেৰে বনোৱা, হাতেৰে ডিজাইন কৰা আচলতে, আৰু মাটিৰ চাকি কিনি আনিছো। মাটিৰ চাকি কিনি আনি এনেদৰে আমি চাকিবিলাক সজাইছো। আৰু এই কামত মোক সহায় কৰিছে মোৰ হাজবেণ্ডে। এতিয়া বহুত ব্যস্ত হৈ আছে বৰ্তমান। এয়া কেনেদৰে বনাই আছে মই আপোনালোকক দেখাইছো, অকণমান দেখাইছো। ইয়াতে তেওঁ ফেব্ৰিক কালাৰে ইউজ কৰিছে। ৰেডৰ ওপৰত য়েলৰে এনেকে এটা ধুনীয়াকৈ ওম বনাইছে। চাওকচোন, আপোনালোকে মোক জনাবলৈ নাপাহৰিব কেনে পাইছে। সকলোৱে এনেদৰে সহজতে মাটিৰ চাকি খুব কম দামতে কিনি আনি ঘৰতে বনাব পাৰে। মই ফেব্ৰিক কালাৰ ইউজ কৰিছো। বজাৰত এনেকুৱা ফেব্ৰিকৰ এনেকুৱা বক্স পায়, কালাৰ বক্স। তেনেকুৱা খুব কম দামতে এনেদৰে আনি ঘৰতে আপোনালোকেও মাটিৰ চাকিবিলাক সজাব পাৰে। এয়া মই দেখাই দিছো আপোনালোকক। এইটো মই বনাইছিলো। এই এটা ইয়াতে শেষত মই অকণমান গ্লিটাৰ লগাই দিছো। গ্লিটাৰ লগোৱা এটা দেখাই দিছো। এয়া চাওক, খুব ধুনীয়া আৰু খুব কম সময়তে হয়, দেখিবলৈও ভাল লাগে। এই এটা, এইটো মিষ্টাৰ হাজবেণ্ডে বনাইছিল। আৰু এতিয়া এটা বনাই আছে। এইটো মোৰ খুব ভাল লাগিছে। বজাৰৰ পৰা এনেকুৱা মাটিৰ চাকি কিনি আনিছো, এনেকুৱা। আৰু এই মাটিৰ চাকিখিনিয়ে ঘৰতে এই ফেব্ৰিক দি আমি ডিজাইন কৰিছো। এটা মই নিজে বনোৱা চাকি এটা আপোনালোকক দেখাম, ডিজাইন কৰি দেখাম। তো এইটোত প্ৰথমতে গোটেই গাতে মই অৰেঞ্জ কালাৰ দি লৈছো। এতিয়া ইয়াতে ডিজাইন বনাই দিম। ডিজাইনটো আপোনালোকে নিজে নিজৰ পছন্দ অনুসৰি দিব পাৰে। মই এনেদৰে দি দিছো। নিজৰ ওপৰত এনেদৰে কলাৰে এনেকে ফুলৰ পাত কিছুমান বনাই দিছো। দেখিছে? এতিয়া ভিতৰটোতো মই এনেদৰে কলা ৰংটোৰে ভৰাই দিম। অৰেঞ্জৰ ওপৰত কলাটো ভাল। এয়া গোটেই পাতখিনিত এনেকে মাজৰখিনিত মই কলা ৰংটো ভৰাই দিছো। গোটেইখিনিতে এনেদৰে। আৰু ওপৰৰ ফালেও এনেকে অলপমান সজাই দিছো। এনেকেও বেয়া নালাগে, অকণমান ডাঙৰকৈ দিছো। এনেকেও ৰাখিব পাৰে। সাইডত মই এনেদৰে অকণমান কলা ৰংটোৱে এনেকে ডিজাইন কৰি দিছো। দিবও পাৰে, নিদিবও পাৰে। মোৰ ভাল লাগিল, গতিকে মই দিলো এনেদৰে। এই চাকিখিনি ডিজাইন কৰিবলৈ ঘৰতে থাকেই। এয়া হৈ গ'ল দিৱালী স্পেচিয়েল হোমমেড দিয়া ডিজাইন। এয়া এই সাইডত অকণমান গ্লিটাৰ লগাই দিছো, যাতে দেখিবলৈ ভাল লাগে। গ্লিটাৰ নিদিলেও কথা নাই, এনেকুৱাকে আপোনালোকে খুব সহজতে ঘৰতে এনেকে মাটিৰ চাকি ডিজাইন কৰিব পাৰে। দেখিবলৈ ভাল লাগে আৰু খুব কম সময়তে বনাব পৰা এটা ধুনীয়া এটা চাকি।
এনেকুৱা মই ডিজাইন বিলাক কেইটামান দেখাই দিছো এডৰ ওপৰত হোৱাইটেৰে এনেকে এটা ফুল বনাই দিছো এই কামটোত মোৰ হাজবেণ্ডেও হেল্প কৰিছে তেওঁ বনোৱাখিনি অলপ বেছিয়ে ভাল হৈছে গতি আনুষ্ঠানিক কোনো শিক্ষা নোহোৱাকৈ খুব ধুনীয়াকৈ বনাইছে এয়া তেওঁ বনোৱা এটা চাকি এই এটা খুবেই ধুনীয়া হৈছে মই নিজেই কৈছো খুব ধুনীয়া হৈছে নেক্সট এটো মই বনোৱা আপোনালোকেও কেনে পাই জনা কেইটামান চাকিৰ ডিজাইন মই আপোনালোকক দেখাইছো এটো এটা অৰেঞ্জৰ ওপৰত ইয়েলো দিছো নেক্সট মাজত অকনমান গ্লিটাৰ লগাই দিছো এটো হোৱাইটৰ ওপৰত অৰেঞ্জ দি এনেদৰে ফুল বনাই দিছো আৰু এটা দেখাম মই এতিয়া এটো ইয়েলোৰ ওপৰত ৰেডেৰে এনেকে বনাইছো আৰু হাজবেণ্ডে বনোৱা আৰু এটা দেখাইছো মই ইয়া ৰেডৰ ওপৰত এনেদৰে ইয়েলোৰে ডিজাইন ভাল পালে জনাব ধন্যবাদ